ওই উজনি নামনি ঘূৰিলো উজনি দৰে দালাল নাপালো হয়নে বাৰু ৰাইজ মই বাৰু মিছাকে কৈছো নেকি মিছা নহয় দে ৰুণজুনে যি কয় একে সঁচা কয় নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ মোৰ বাৰু ভালে ভাল যদিনো একদম বহুত ভাগৰুৱা উপায় নাই এতিয়া ৰাতি ভিডিঅটো বনাইছো আপোনালোকক মৰ্নিং দিবৰ কাৰণে আৰু মৰ্নিং বুলি কৈ দিলো দে মানে ৰাতিপুৱা দিবৰ কাৰণে একদম ক্ষমা কৰিব এটা দুটা আহি যায় আৰু ন এতিয়া ভিডিঅ' বনাওঁতে ইংলিছ আহি যায় বেয়া নাপাব দেই এতিয়া কথাটো হল কি মই আপোনালোকক যেতিয়া উজনি অসমৰ কথা কওঁ তেতিয়া আপোনালোকে বহুতে কিছুমানে মোক বেয়াকে কমেন্ট কৰে নহয়নে কিন্তু এই উজনি অসমৰ কিছু দালাল এই দালাল বিলাকক দেখিয়ে কিছুমান উঠি অহা দালালেও তেওঁলোকক অনুসৰণ কৰি তেওঁলোকো দালাল কামৰ লগত জড়িত হৈছে এতিয়া মানে এনেকুৱা হৈছে কি কাকনু বুলিম ককা বোলে আটাৰে দাড়ি চুলি পকা ঠিক তেনেকুৱাই হৈছে উজনি অসমত আৰু এবাৰ গম পাইছে এইকিটা পাৰ্টিয়ে আকৌ মিয়া খেদা নহয় দেই তেওঁলোকে আকৌ এইবিলাক আক ধৰা তাক ধৰা বালি গাড়ী ধৰা কাঠৰ গাড়ী ধৰা তেনেকুৱা সংগঠন আৰু কিয় বা জানো কিবা কয় নহয় দেখাক দেখি বোলে কুকুৰেও কৰে একাদশী মানে এজাকে ভাবিছে এহেতে দালাল কৰিয়ে দেখোন খাই আছে নিজৰ ঘৰখন দালাল কৰিয়ে চলি আছে গতিকে আমিও লাগি যাওঁ দালালগিৰিত কিন্তু তেওঁলোকে যে সেই দালালগিৰিত লগাৰ পিছত মানুহে যে তেওঁলোকক লেইলে চেছে কৰিব কিবা বাৰু মানা আছেনে আপোনালোকে নিজে কওকচোন আৰু সঁচাকৈ ইমানে লাজ লগা হৈছে উজনি অসম বুলি ক'লে আগতে মানে এনেকুৱা শিক্ষিত হাৰ বহুত বেছি হয় না নহয় বাৰু আপোনালোকে নিজে ক'বচোন কিন্তু এতিয়া শিক্ষিত হাৰ বুলি ক'বলৈ গ'লে দালালৰ হাৰটো বেছি উজনি অসমত আপোনালোকে বাৰু কওকচোন একদম অপ্ৰিয় কিছু সত্য কথা কওকচোন এই নামনি সাইডে বাৰু তেনেকুৱা দালালগিৰি কৰা দেখিছেনে আপোনালোকে নিশ্চয় নাই দেখা আৰু নেদেখেও তেওঁলোকে কি কৰে জানে নিজৰ কামত ব্যস্ত থাকে যি মিয়াই হওক বা হিন্দুৱে হওক যোনেই নহওক কিয় তেওঁলোকে নিজৰ কামত ব্যস্ত থাকে লাগে লোকৰ ভৰি মালিচ কৰিব তথাপিও কিন্তু তেওঁলোকে নিজৰ কামতে ব্যস্ত থাকে কিন্তু উজনিৰ কিছু পাবত গজা সংগঠন হওক আৰু দেখাক দেখিটো দেখিছে আপোনালোকে আৰু মানে কি কব মানে মুখপা কিছু কথা ওলাই যাবলৈ ধৰে তথাপিও মানে উপায় নাই সংযত কৰি ৰাখো কাৰণ কি জানে আজিকালি সঁচা কথাটো ক'বলৈ ভয় নকৰো সঁচা কথাটো মই কমেই তাৰ মাজতো কিছুমান মানে কিবা কয় নহয় নিজৰ কিছুমান আচাৰ ব্যৱহাৰৰ কথা আছে নহয়নে সঁচা কথাটোতো মই একদম কমেই মই আকৌ কৈছো সঁচা কথাটো কমেই তাত মোক কোনেও মুখত সুপাদি ৰাখিব নোৱাৰে গতিকে এই দালালখিনিয়ে যে ইমান 2 নম্বৰী কৰি পেলাই টকা ঘটি আছে আৰু এই দালালখিনিয়ে যদি ৰাইজৰ মাজলৈ যায় ৰাইজে বাৰু তেওঁলোকক মানে ভাল দৃষ্টিৰে চাবনে নে দালাল বুলি বাৰু আখ্যা দিব আপোনালোক আজি মই মানে দিনটো একদম কামত ব্যস্ত আছিলো দেই দিনটো কামত ব্যস্ত থাকোঁতে তাত মই ভিডিঅ' বনোৱা নাই আৰু বনাবলৈ মনো নাযায় যিহেতু নতুন জেগা ইফালে সিফালে মানুহ থাকে সেইকাৰণে কি হৈছে একদম ভাগৰত মই এটা নিউজ দেখিলো মোৰ লগৰ এগৰাকীয়ে দিছে তাস্তা দিয়াৰ পিছত মই কৈছো ৰাম কি কব কাকনো মই তেতিয়া মানে ভাবিছো আৰু কাকনো বুলিম ককা আটাৰে দাড়ি চুলি পকা তাস্তা ফোনতো কথা পাতিলো পাতি কৰি এইবিলাক আলোচনা হলো কিন্তু মই এই ভিডিঅ'টো নবনোৱাকে থাকিব নোৱাৰিলো কাৰণ কিছুমানে ক'ব নহয় আমাৰটো দেখো তেহেতৰটো নেদেখ কিন্তু কি জানে গোটেই ভিলাক এটাই মানে মিলি চলে ইহঁতে গম পাইছে নাই এতিয়া কি ক'ব আৰু উপায়টো নাই মই আপোনালোকে যদি মিছা কৈছে বুলি মোক মানে হেৰি কৰে মানে ক'ব পাৰে ন বোলে এজনীয়েহে জানে এজনীয়েহে হেৰি কৰিব পাৰে গতিকে আপোনালোকৰ মাজলৈ মই ভিডিঅ'টো আগবঢ়াই দিছো চাওক আৰু এটা কথা কওঁ মই এনেকুৱা ভিডিঅ' দিওঁতে এজন মানে একেবাৰে মহাপুৰুষে কি কৈছে জানেনে আপুনি বোলে এইবিলাক নহয় তই এইবিলাক ক'ৰ পৰা পাও মই এতিয়া তাক কি উত্তৰটো দি থৈ আহিছো জানো তো বাপেৰৰ পৰাই পাওঁ বুলি কৈছো কাৰণ তেহেতৰ ঘৰত চাগে নিউজ চোৱা হেৰি নাইয়ে চাগে এই অৰ্ধ উলংগ যে আজিকালি ইনষ্টাগ্ৰামত ওলাই সেইবিলাক চাওঁতে চাগে তেহেতৰ জনমতি যায় গতিকে এইবিলাক নিউজ তেওঁলোকে ক'ৰ পৰা পাব মই যিটো নিউজ চাওঁ ধৰক যি টাইপৰ নিউজ চাওঁ মোৰ তাত সেই টাইপৰ নিউজ আহিব নহয়নে আৰু সিহঁতে অৰ্ধ উলংগ চাই সেইকাৰণে সিহঁতৰ তাত অৰ্ধ উলংগ যাব আৰু গতিকে শামুকে মানিকৰ মূল কি বুজি পাব আৰু তেওঁলোকে এইবিলাক নিউজ ক'ত দেখি পাব নাপায় নহয় সেইকাৰণে মই তেওঁক উত্তৰটো তেনেকৈ দি থৈ আহিছো আপোনালোকে বাৰু মোৰ উত্তৰটো বেয়া পালে নেকি দেই বেয়া পাবও পাৰে ঠিক নাই আৰু বেয়া পালেও মোক একদম ক্ষমা কৰিব
কাৰণ মই তেনেকৈ কৈ দিছোঁ আৰু হেৰি এতিয়া মই আপোনালোকৰ মাজলৈ সেই দালাল পাৰ্টীয়ে কি ধৰণে কেনেকৈ মানে টকা ডিমাণ্ড কৰিছে আপোনালোকে চাওকচোন। তেওঁলোকে কিছুমানে কষ্ট কৰি দিনে ৰাতিয়ে ডিউটি কৰি পেলাই মানে টকা ঘটে আৰু কিছুমানে কি কৰে ওপৰতে মানে তেওঁলোকে জপিয়াই পৰে আমাক টকাৰে। গতিকে আপোনালোকলৈ আগবঢ়াই দিলোঁ চাওক আৰু মই আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়, কাৰণ বহুত ভাগৰ লাগিছে গম পাইছে। গতিকে এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই। নকৰে ৰাস্তাত ট্ৰাক ৰখাই ধন দাবী কৰিছে ব্যৱসায়ীৰ পৰা, বালি ব্যৱসায়ীৰ পৰা ফোন যোগে ধন দাবী কৰিছে AJYCPৰ নেতাই। আৰু এইজন হৈছে মানস বৰা, AJYCPৰ নেতা মানস বৰাক আমি দেখুৱাইছো এই মুহূৰ্তত। টকা নহলে একোৱেই নকৰে মানস বৰাই। জাতীয় সংগঠনৰ টেগ লগাই ধন দাবী কৰিছিল মানস বৰাই আৰু মানস বৰাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। অভাৰলোড ট্ৰাক ৰখাই ব্যৱসায়ীৰ পৰা ধন দাবী কৰিছে। আৰু এটা বিশেষ কল ৰেকৰ্ডিং ভাইৰেল হৈছে, আমি কল ৰেকৰ্ডিংটো মুহূৰ্তত শুনাব বিচাৰিছো। হেল্ল' হেল্ল' এই কিবা মানে কথা পাতিম কৈছে। হেল্ল' কোনে ক'লে? হেল্ল' হেল্ল' কোনে ক'লে? মই অংকুৰে কৈছো, কথা পাতিম কৈছিলে নে কি বোলে? অংকুৰ মানে এই বালি বালি কৈছে যে আপুনি মালিক, আপুনি ন? গাড়ী মালিক বালি মালিক আপুনি? হয় হয় হয়। এই কথাটো হ'ল মই যুৱ ছাত্ৰ পৰিষদৰ। হয় হয়। আপোনাক ইমান অভাৰলোড পঠাইছে গাড়ীত কেলে? হেৰি অভাৰ লৈ গৈছে নেকি সিহঁতি? মানে ড্ৰাইভাৰ নিছে যে মই ইমান গম নাপাওঁ। নাই নাই, এতিয়া মই মানে দ্বিতীয় অফিচত ফোন কৰিছো। হয় হয়। গাড়ীখন আমাৰ সঞ্জয় দিয়া হ'ব। দাদা তেনেকে নকৰিব ফটকে, আমাৰো মানে নহয় নহয় দাদা, চাওক এটা কথা হ'ল কি, এটা কণ্ডিশ্যনটো ধৰক আপোনালোকে আমাক ফোন ৰেছপণ্ড নকৰে, 1 নম্বৰ কথা। নহয় আমি আজি গৈছোহে। নহয় আপোনালোকে শুনক, আপোনালোকে বেপাৰ কৰি আছে, কিন্তু আমাৰ লগত আপোনালোকে ধৰক কোনো কথা নাপাতে। ইয়াত বালি অভাৰলোড আনি আছে, ইমান এক্সিডেণ্ট কৰি আছে আপোনাৰ গাড়ীখিনি, আপোনালোকে এইখিনি কৰিছে বুলি মই কোৱা নাই। বহুতেতো কৰি আছে। আপোনালোকে আপোনালোকক চিনি নাপাব, আজিলৈকে কথা পতাও নাই। আজি পাতিছে, আজি এবাৰ কাৰণে আপুনি মোক দাদা আপোনালোকৰ গাড়ী কেইখন চাব? মোৰ এখনেই আছে। এখনেই আছে নে গাড়ী আপোনালোক? কিন্তু আপোনাক গোলাঘাট মানুহ গাড়ী এখন আছে বুলি 4-5খন ওলাইগে। নাই নাই, এখনেই আছে, আপুনি সুধিব পাৰে চবৰে, মোৰ এখনেই আছে। আৰু গাড়ী পিছলৈ আমাৰ নাম্বাৰ প্লেটো নাই দেখোন, বা সেইবোৰ সোধা মোৰ অধিকাৰো নাই। নাম্বাৰ প্লেট আছে, খোল খাই আছে। খোল খাই আছে, পুৰা অভাৰলোড আনিছে মালা হেৰি। নহয় দাদা, সেইটো আপুনি বেয়া নাপাব, কিন্তু অলৰেডি মই ফোন কৰিছো। কিবা কৰিব আছে যদি আমি কৰিম লাগিলে, আপুনি তেনেকে ফটকে ধৰি দি দিলে মোক বহুত পইচা ফাইন হৈ যায়। কথাটো শুনক, এতিয়া সমস্যাটো ধেৰ, আপোনালোকে বহুত কিবা কিবি কয়। এতিয়া বহুতে কিবা কিবি কয়। এতিয়া কথাটো হ'ল আপোনালোকে এতিয়া ধৰক, এতিয়া আমি গাড়ীখন ধৰি দিলে কয়, সেইদিনা দুখন ধৰি আমি সঞ্জয় দিছো। বেয়া লাগে আপোনালোকে আমাক ৰেছপণ্ড নকৰে। মোৰ ল'ৰাও হেণ্ডিকেপ হয়, মই আজি এমাহ মানৰ আগত আনিছো। আপোনাক মই গোটেই প্ৰুফ দি দিম লাগিলে আপোনাক। মই ল'ৰা 12 বছৰ হ'ল, যে হেণ্ডিকেপ হৈ আছে, মোৰ এটকা মানে অৱস্থা বেয়া হৈ আছে বহুত। মই মানে গাড়ী উলিয়াব নোৱাৰো যদি ধৰি দিয়ে। মই এটা সাংঘাতিক, আপোনাৰ মই হাতযোৰ কৰিছো লাগিলে, মই দাদা ভৰিত পৰি দিম লাগিলে আপোনাক, মই ভৰিত ধৰিছো। নাই সেইটো নকব, সেইটো নকব বাৰু। মই আপোনালোকক মোৰ আহোম ল'ৰাই, মই গগৈহে লিখো। বুজি পাইছো মই, আপুনি গগৈ বুজি পাইছো মই। আপুনি কিবা এটা দি দিয়ক। কিবা এটা দি দিম, মই একো নাই, মোক কিবা এটা দি দিম লাগিলে। মই গুচি গৈছো, এতিয়াই গুচি গৈছো। গাড়ীখন নিদিব, মই এতিয়া দি দিম। মই গৈ আছো, আপুনি অকমান ৰখাই দিয়ক, গাড়ীখন ভৰাই দিবলৈ দিয়ক। গাড়ীখন তাকে যাব নিদিম, আপুনি স্কেনাৰত পঠাই দিয়ক। স্কেনাৰত হ'ব, দি দিয়কচোন, মই দি দিছো। মই স্কেনাৰত দি দিয়কচোন, মই কিবা এটা দি দিছো। মোৰ অৱস্থা একদম বেয়া হৈ আছে। মই বাহিৰৰ পৰা ল'ৰাক আনিছো, আজি বেছি দিন হোৱাই নাই। একেবাৰে পেৰালাইচিছ হৈ গ'ল ল'ৰা মানে। হেল্ল' মই কৈ আছো, মোক দি দিলে ফোনটো। কিবা কল কম কৈছিলে নেকি বোলে? ফোনটো মোক দি দিলে বোলো, কিবা স্কেনাৰ দিব। তোমাৰ স্কেনাৰ মোক দি দিয়া। মোলৈ দি দিয়ক, স্কেনাৰ দি দিয়ক। আপোনাৰ স্কেনাৰটো মোক দি দিয়ক। আপোনাৰ স্কেনাৰটো দিবলৈ কৈছে, আপোনাৰ স্কেনাৰটো মোক দিব দিছে। হেল্ল' 350 এক মিনিট ৰ'বা 754 নেকি? ৰাহুল গুগল পে নাম্বাৰ নেকি? হেল্ল' কওক, গুগল পে নাম্বাৰ নেকি? আপোনাক স্কেনাৰ দিবলৈ কৈছে মোক। কি দিয়ে কি দিয়ে এতিয়া? মই দিছো, নাম্বাৰ এটা দিব কোৱাচোন পটাপট। আপোনাৰ ফোন নম্বৰটো কৈ দিব নেকি? ফোন নম্বৰ দি দিব, ডাইৰেক্ট নম্বৰ।
গাড়ী আছা ক'ত তোমালোকে এতিয়া আছা ক'ত এই বাইপাছ সোমাওঁতে এইখিনিতে সোমালো আৰু পথাৰ সোমাই দিয়া এম এই আছে মোৰ নাম্বাৰটো দি দিয়ক না তাই কথা পাতক মোৰ নাম্বাৰটো দি দিয়ক অকণ জলদি দিয়কচোন সোনকালে পটককৈ ওলাই আহিবা দেই গাড়ী ওলাই আহিলে নাই আহিলে ন মই আছো তোমাক মই এমবে ফোন কৰিছো এমবে ৰখাই দিব লাগিব আমাৰ এই ৰখাই দিব দিছে এমবে আমাক দিব কি দিম বুলি দিব না কি দিয়ে মোক কোৱা নাই এই কি দিয়ে সুধিছে বল যোৱা কি দিব লাগিব সোধাচোন কিমান দিব লাগিব কি দিব লাগিব সুধিছে পইচা 5,000 দিবলৈ কৈছে মই দি দিছোঁ ৰখাই দিব ৰখাই দিব দিছে ৰখাই দিব দিছে বোলে এমবেকে ৰখাই দিব দিছে আৰু আমাক দিছে বোলে কি আপোনাৰ নামটো কি আছে কি ৰাজখোৱা মমি বৰা বুলি আহিছে মমি বৰা বুলি আহিছে নেকি মমি বৰা বুলি আহিছে মমি বৰা হয় হয় বোলে মই দি দিছোঁ দাদা নাম্বাৰটো লৈ লোৱাচোন দি দিবা মোক কথা পাতি ল'ম মই পিছত দাদা আপোনাৰ নাম্বাৰটো খুজিছোঁ মোৰ নাম্বাৰটো লিখক মাৰি দিয়া মোৰ নাম্বাৰটো দি দিয়া ফোন মাৰিছে বোলে এইটো আহিছে ঠিক আছে লাষ্ট নাম্বাৰ কিমান ডাবল নাইন আছে লাষ্ট নাম্বাৰ ঠিক আছে হেৰি মই পইচা পঠাই লৈছোঁ যাব লাগিব আছিলে তুমি গাড়ী কৈছে যোৱা মই 2000 কৈছে একেচতে নাই যোৱা মানে মই দি আছোঁ আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে অনুগ্ৰহ কৰি লাইনতে থাকক आप जिस व्यक्ति से बात कर रहे हैं उन्होंने आपके कॉल হেল্ল' এই কিবা মানুহে কথা পাতিম কৈছে হেল্ল' কোনে ক'লে হেল্ল' হেল্ল' কোনে ক'লে মই অংকুৰে কৈছোঁ কথা পাতিম কৈছিলে নেকি বোলে অংকুৰ মানে এই বালি গৈছে যে আপুনি মালিক আপুনি ন গাড়ী মালিক বালি মালিক আপুনি হয় 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 এই কথাটো হ'ল মই যুৱ ছাত্ৰ পৰিষদৰ হয় হয় আপোনাক ইমান অভাৰলোড পঠাইছে গাড়ীত কেলে হেৰি অভাৰ লৈ গৈছে নেকি সিহঁতি মানে ড্ৰাইভাৰ নিছে যে মই ইমান গম নাপাওঁ নাই এতিয়া মই মানে দ্বিতীয় অফিচত ফোন কৰিছোঁ হয় হয় গাড়ীখন আমাৰ সঞ্জয় দিয়া হ'ব দাদা তেনেকে নকৰিব ফটককে আমাৰো মানে নহয় দাদা চাওক এটা কথা হ'ল কি এটা কণ্ডিশ্যনটো ধৰক আপোনালোকে আমাক ফোন ৰেচপণ্ড নকৰে 1 নম্বৰ কথা নহয় আমি আজি গৈছোহে নহয় আপোনালোকে শুনক আপোনালোকে বেপাৰ কৰি আছে কিন্তু আমাৰ লগত আপোনালোকে ধৰক কোনো কথা নাপাতে ইয়াত বালি অভাৰলোড আনি আছে ইমান এক্সিডেণ্ট কৰি আছে আপোনাৰ গাড়ীখিনি আপোনালোকে এইখিনি কৰিছে বুলি মই কোৱা নাই বহুতেতো কৰি আছে আপোনালোকে আপোনালোকক চিনি নাপাব আজিলৈকে কথা পতাও নাই আজি পাতিছে আজি এবাৰ কাৰণে আপুনি মোক দাদা আপোনালোক গাড়ী কেইখন চাব মোৰ এখনেই আছে এখনেই আছে নে গাড়ী আপোনালোক কিন্তু আপোনাক গোলাখনৰ মানুহ গাড়ী এখন আছে বুলি কয় কিন্তু পিছত 4-5খন ওলাইগে নাই এখনেই আছে আপুনি সুধিব পাৰে চবৰে মোৰ এখনেই আছে আৰু গাড়ী পিছফালে আমাৰ নাম্বাৰ প্লেটো নাই দেখোন বা সেইবোৰ সোধা মোৰ অধিকাৰো নাই নাম্বাৰ প্লেট আছে খোল খাই আছে একদম পুৰা অভাৰলোড আছে মালে হেৰি মই লোৱাকেইটা নাই নহয় দাদা সেইটো আপুনি বেয়া নাপাব কিন্তু অলৰেডি মই ফোন কৰিছোঁ কিবা কৰিব আছে যদি আমি কৰিম লাগিলে আপুনি তেনেকে ফটককে ধৰি দি দিলে মোক বহুত পইচা ফাইন হৈ যায় কথাটো শুনক এতিয়া সমস্যাটো ধেৰ আপোনালোকে বহুত কিবা কিবি কয় এতিয়া বহুতে কিবা কিবি কয় এতিয়া কথাটো হ'ল আপোনালোকে এতিয়া ধৰক এতিয়া আমি গাড়ীখন ধৰি দিলে কয় সেইদিনা দুখন ধৰি আমি সঞ্জয় দিছোঁ বেয়া লাগে আপোনালোকে আমাক ৰেচপণ্ড নকৰে মোৰ ল'ৰাৰ হেণ্ডিকেপ মই আজি এমাহ মানৰ আগত আনিছোঁ আপোনাক মই গোটেই প্ৰুফ দি দিম লাগিলে আপোনাক মই ল'ৰা 12 বছৰ হ'ল যে হেণ্ডিকেপ হৈ আছে মোৰ এটকা মানে অৱস্থা বেয়া হৈ আছে বহুত মই মানে গাড়ী উলিয়াব নোৱাৰো যদি ধৰি দিয়ে মই এটা সাংঘাতিক আপোনাৰ মই হাতযোৰ কৰিছোঁ লাগিলে মই দাদা ভৰিত কৰি দিম লাগিলে আপোনাৰ মই ভৰিত ধৰিছোঁ নাই সেইটো নক'ব বাৰু মই আপোনালোকক মোৰ আহোম ল'ৰাই মই গগৈহে লিখো আপুনি গগৈ কিবা এটা দি দিয়ক কিবা এটা দি দিম মই একো নাই মোক কিবা এটা দি দিম লাগিলে মই গুচি গৈছোঁ এতিয়াই গুচি গৈছোঁ নিদিব মই এতিয়া দি দিম মই গৈ আছোঁ আপুনি অকণমান ৰখাই দিয়ক গাড়ীখন ভৰাই দিবলৈ দিয়ক গাড়ীখন তাকে যাব দিম আপুনি স্কেনাৰত ভৰাই দিয়ক স্কেনাৰত হ'ব দি দিয়কচোন মই দি দিছোঁ মই স্কেনাৰত দি দিয়কচোন মই কিবা এটা দি দিছোঁ মোৰ মানে মোৰ অৱস্থা একদম বেয়া হৈ আছে মই বাহিৰৰ পৰা ল'ৰাক আনিছোঁ আজি বেছি দিন হোৱাই নাই মই একেবাৰে পেৰালাইচিছ হৈ গ'ল ল'ৰা মানে হেল্ল' মই কৈ আছোঁ মোক দি দিলে ফোনটো কওক কিবা কল কম কৈছিলে নেকি বোলে কিটো ফোনটো মোক দি দিলে বোলো কিবা
কিবা স্কেনাৰ দিব তোমাৰ স্কেনাৰটো মোক দি দিয়া মোলৈ দি দিয়ক স্কেনাৰ দি দিয়ক আপোনাৰ স্কেনাৰটো মোক দি দিয়ক আপোনাৰ স্কেনাৰটো দিবলৈ কৈছে আপোনাৰ স্কেনাৰটো মোক দিব দিছে হেল্ল' 350 এক মিনিট ৰ'বা 754 গুগল পে নাম্বাৰ নেকি হেল্ল' ৰাহুল গুগল পে নাম্বাৰ নেকি হেল্ল' কওক গুগল পে নাম্বাৰ নেকি আপোনাক স্কেনাৰ দিবলৈ কৈছে মোৰ কি দিয়ে কি দিয়ে এতিয়া